বন্ধুসকল আপোনালোকৰ বাবে আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে আপোনাৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। সম্পূৰ্ণ শেষলৈ চাই থাকিব। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী অসমৰ ভ্ৰমণৰ পূৰ্বে এক ডাঙৰ খবৰ দিছে জনসাধাৰণলৈ। PMAYGৰ তালিকাত আপোনাৰ নামটো আহিছে না নাই? যদি অহা নাই তেনেহ'লে আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰে সকলো দৰিদ্ৰ পৰিয়ালক দিব চৰকাৰী পকীঘৰ। তালিকাত যদি আপোনাৰ নাম অহা নাই তেনেহ'লে আপুনি অভিযোগ দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰৰ তৰফৰ পৰা। তালিকাত নাম নাহিলেই কিন্তু আপুনি অভিযোগ দিব পাৰিব আৰু আপোনাৰ অভিযোগৰ ভিত্তিতেই কিন্তু তালিকাত নাম সন্নিৱিষ্ট কৰিব। তালিকাত নিজেই ভৰাই লওক আপোনাৰ নাম। যদি আপোনাৰ নাম অহা নাই তেনেহ'লে আপুনি নিজেই সেই তালিকাত নাম ভৰাবলৈ সুবিধা পাব। মুকলি হ'ল হোৱাটছআপ নাম্বাৰ। এই নম্বৰকেইটা আপুনি ভালদৰে মনত ৰাখক। 8810389745 এই নম্বৰটো আপুনি ভালদৰে ৰাখি দিব। ইয়াৰ উপৰিও আৰু এটা নম্বৰ আছে, কেঁচা ঘৰৰ ফটো তুলি পঠিয়াই দিয়ক এই হোৱাটছএপ নম্বৰত। ইফালে ফোন কৰিও ঘৰ নোপোৱাৰ বাবে আপুনি অভিযোগ দিয়াৰ ব্যৱস্থা আছে। আপোনাৰ অভিযোগৰ ভিত্তিতেই কিন্তু আপোনাৰ নামটো তালিকাত সন্নিৱিষ্ট হ'ব। ফোন নম্বৰকেইটা আপুনি ভালদৰে মনত ৰাখিব। 01123060484 এই নম্বৰটো আপুনি সংৰক্ষণ কৰি ৰাখি দিয়ক। ইয়াৰ উপৰিও আৰু এটা নম্বৰ হৈছে 01123063620। ইয়াৰ উপৰিও আৰু এটা নম্বৰ হৈছে, এই নম্বৰকেইটা আপুনি ভালদৰে ৰাখি দিব। 01123063567 এই নম্বৰকেইটা আপুনি সংৰক্ষণ কৰি ৰাখক। আৰু ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতেও আপুনি ডাইৰেক্ট কানেকশ্যন কৰিব পাৰিব। ঘৰ নোপোৱাৰ বাবে আপুনি অভিযোগ দিয়ক আৰু লাভ কৰক চৰকাৰী পকীঘৰ। যদি আপুনি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে তেনেহ'লে আপোনাৰ বাবে এই ভিডিঅ'টো অতি জৰুৰী, অতি গুৰুত্বপূৰ্ণ, কিয়নো আপুনি এখন ফটো তুলি আপুনি চৰকাৰী ঘৰ লাভ কৰক। এই সুবিধা দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা। কেইবাটাও হোৱাটছআপ নম্বৰ আছে। এই হোৱাটছআপ নম্বৰটো আপুনি সেই কেঁচা ঘৰৰ ফটোটো পঠিয়াই দিয়ক আৰু আপোনাৰ তালিকাত নাম সন্নিৱিষ্ট কৰি লওক। ইয়াৰ উপৰিও কেইবাটাও ফোন নম্বৰ দিয়া আছে। এই ফোন নম্বৰ কেইটাত আপুনি ডাইৰেক্ট কানেকশ্যন কৰিব পাৰিও আপুনি আপোনাৰ অভিযোগ দিয়াৰ ব্যৱস্থা কৰিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা। যদি আপুনি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে, কিছুমান ক্ৰাইটেৰিয়া আছে। এই ক্ৰাইটেৰিয়াৰ অন্তৰ্ভুক্ত হ'লেই আপুনি এখন চৰকাৰী পকীঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। তো ভিউয়াৰ্ছ, আপোনালোকে এই ভিডিঅ'টো গুৰুত্ব সহকাৰে চাই থাকক আৰু আপুনি যে এজন হিতাধিকাৰী, সেই হিতাধিকাৰীৰ তালিকাত আপোনাৰ নামটো সন্নিৱিষ্ট কৰি লওক, নহ'লে কিন্তু আপুনি বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। তো ভিউয়াৰ্ছ, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।